এটা ফাইটাৰ স্কোৱাড্ৰনত এখন বা দুখন ট্ৰেইনাৰ থাকিব য'ত এজন সিনিয়ৰ ইনষ্ট্ৰাক্টৰে শিকায় তাৰপিছত সিয়াচিন গ্লেচিয়াৰৰ মেঘদূত অপাৰেশ্যন মেঘদূত যিটো আমাৰ ষ্টাৰ্ট হৈছিল তাত মই বহুতো ৰেকি শ্বট তাৰমানে ফটোগ্ৰাফী ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ 3টা এক্সাৰচাইজ লিড কৰিছিলোঁ আমেৰিকালৈ প্ৰথমটো 2003-04 আছিলে বিশেষকৈ মই অসমৰ নৱপ্ৰজন্মৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ তেওঁলোকে ইচ্ছা কৰি পিনে এই ব্যৱস্থালৈ বায়ুসেনা বা নেভিত জইন কৰিব পাৰে আমাৰ বহুতে নাজানে ছাৰ কেৰিয়াৰ অপৰচুনিটি কি আছে বা কোনটো লাইনত পঢ়িলে কি হ'ব বহুতে নাজানে এতিয়াও নাজানে ছাৰ জাষ্ট পঢ়িব লাগে কাৰণে পঢ়িছে তেনেকুৱাও বহুত আছে বায়ুসেনাত অকল পাইলট হিচাপে জইন কৰিব লাগিব তাৰ কোনো মানে নাই বায়ুসেনাত এতিয়া ইঞ্জিনিয়াৰিঙৰ পাছত জইন কৰিব পাৰে ডক্টৰ হিচাপে জইন কৰিব পাৰে একাউণ্টছত জইন কৰিব পাৰে লজিষ্টিকত জইন কৰিব পাৰে মেইনটেনেন্সত জইন কৰিব পাৰে এয়াৰ ট্ৰেফিক কণ্ট্ৰলাৰ হৈ জইন কৰিব পাৰে ৰেডাৰ কণ্ট্ৰলাৰ হৈ জইন কৰিব পাৰে গতিকে বহুত অপৰচুনিটি আছে বেলেগ বেলেগ বিভাগত বিশেষকৈ মই ছোৱালীসকলক আহ্বান জনাব খুজিছোঁ আহক এতিয়া আমাৰ বায়ুসেনাত লেডি অফিচাৰ্ছ ফ্লাইং ব্ৰাঞ্চতো আছে ফাইটাৰতো আছে গতিকে অসমৰো মই দেখিছোঁ কেইগৰাকীমান ছোৱালী অফিচাৰ হিচাপে বিভিন্ন ব্ৰাঞ্চত এতিয়া ইণ্ডিয়ান এয়াৰফ'ৰ্চত ছাৰ্ভ কৰি আছে ছাৰ আপুনি যেতিয়া বায়ুসেনা বিভাগত গোটেইখিনিতো এক্সপিৰিয়েঞ্চ কৰিছে যিমান এয়াৰক্ৰাফ্ট আছে ধৰক মই বেচিকেলি ভেম্পায়াৰ হাণ্টাৰ তাৰপিছত MiG-21 জাগুৱাৰ MiG-29 এইবিলাক প্লেন চলাইছোঁ ৰাফেল মই ৰিটায়াৰ হোৱাৰ পাছত আহিছে গতিকে মই মোৰ অভিজ্ঞতা নাই ছাৰ আপোনালোকৰ এই শ্বুট এযোৰ যি ইউনিফৰ্ম থাকে তাৰ বিষয়ে অকণমান ক'ব নেকি আপোনালোকৰ গোটেই মই দেখোঁ পূৰা ছিষ্টেমেটিক ইউনিফৰ্ম এযোৰ আছে চাওক ফ্লাইঙত কি হয় স্পেচিয়েলি ফাইটাৰ ফ্লাইঙত কি হয় মই এটা কথা ক'ব পাহৰি গ'লোঁ ফাইটাৰ বা এনি ফ্লাইঙত আপুনি ফিজিকেলি ফিট হ'ব লাগিব গতিকে আজিকালি নহয় আমাৰ আগৰ পৰাই এটা স্কোৱাড্ৰনত এটা জিম থাকে যেতিয়া ফ্ৰী সময় পোৱা যায় সেই জিমত আমি সদায় এক্সাৰচাইজ কৰোঁ গতিকে ফ্লাইঙত কি হয় যেতিয়া স্পেচিয়েলি ফাইটাৰ ফ্লাইঙত আপুনি ধৰক এটা লুপ কৰিব যায় এনেকৈ যেতিয়া যায় তেতিয়া কি হয় বডিৰ যিখিনি ব্লাড আছে সেইখিনি ভৰিৰ পিনে গুচি যায় আৰু ব্ৰেইনত কম যায় এইটো কয় জি ফ'ৰ্চেছ সেইটো অলপ কম কৰিবলৈ এটা আমি জি শ্বুট পিন্ধো যিটো জি শ্বুটটোৱে এই পেটত আৰু এইখিনিৰ পৰা ভৰিলৈকে হেঁচা মাৰি ধৰে আৰু ব্লাডখিনি ওপৰলৈ ৰাখে গতিকে যদি আমি জি শ্বুটটো নিপিন্ধো তেতিয়া ধৰক 5G মানে আপোনাৰ ওজনটো 5 গুণা বাঢ়ি যাব সেই তেতিয়ালৈকে ঠিক থাকে কিন্তু 6, 7, 8, 9 যেতিয়া যায় ধৰক আপোনাৰ ওজনটো 10 গুণা বাঢ়ি গ'ল সেই সময়ত অলপ অসুবিধা হয় কিন্তু জি শ্বুটটো পিন্ধিলে ব্লাড ওপৰলৈ থাকে গতিকে মানে ব্লেক আউট বা তেনেকুৱা এটা অৱস্থা নহয় ঠিক আপুনি ব্লেক আউটৰ কথা ক'লে মই এই টাৰ্মছটো ৱৰ্ডটো শুনিছোঁ ছাৰ ইয়াৰ বিষয়ে অকণমান মোক জনাব নেকি ব্লেক আউট মানে চিম্পল আপুনি এটা মেনুভাৰ কৰি আছে অলপ জি মেনুভাৰ গতিকে ব্লাডখিনি ব্ৰেইনৰ পৰা তলত মানে হাৰ্টটোৱে পাম্প কৰিব পৰা নাই বিকজ অফ দ্য ফ'ৰ্চেছ গতিকে ব্ৰেইনলৈ কম যায় ব্লাড আৰু ব্ৰেইনলৈ কম গ'লে প্ৰথমতে অলপ আনকনচিয়াছ নিচিনা হ'ব কিন্তু যদি আৰু বেছি হয় জি ফ'ৰ্চেছ তেতিয়া এটা জি লক হৈ যায় আৰু সেইটো সময়ত ফুল আনকনচিয়াছ ষ্টেজত আহি যায় বিশেষকৈ ছাৰ ফাইটাৰ প্লেন যেতিয়া আপোনালোকৰ অভিজ্ঞ হৈ যায় যেতিয়া চলোৱে দিয়া হয় বেছিভাগ এখন এটা ফাইটাৰ স্কোৱাড্ৰনত এখন বা দুখন ট্ৰেইনাৰ থাকিব য'ত এজন ছিনিয়ৰ ইনষ্ট্ৰাক্টৰে শিকায় তাৰপাছত বেছিভাগ ফাইটাৰ যাতে ছিংগল পাইলট মানে আপুনি ফ্লাইং কৰিব লাগিব আপুনি কমিউনিকেশ্যন কৰিব লাগিব তাৰমানে গ্ৰাউণ্ডলৈ বা বেলেগ এখন প্লেনলৈ তাৰপিছত আপুনি নেভিগেশ্যন কৰিব লাগিব আৰু যদি আপুনি ল' লেভেলত
ফ্লাই কৰে তেতিয়াহ'লে অবষ্ট্ৰাকশ্যন চাব লাগিব আৰু এনিমি এয়াৰক্ৰাফ্টৰ বিষয়ে জানিব লাগিব, ৰেডাৰটো অপাৰেট কৰিব লাগিব, হয় ECM ইকুইপমেণ্ট তাৰমানে ইলেক্ট্ৰনিক কাউণ্টাৰ মেজাৰ ইকুইপমেণ্ট কণ্ট্ৰল কৰিব লাগিব। গতিকে বহুতো টাস্ক থাকে আৰু কেতিয়াবা মানে এনেকুৱা হয় যে অভাৰলোড হৈ যায়। গতিকে আজিকালি বহুতো এয়াৰক্ৰাফ্টত দুজন পাইলট দিয়া হয়, যেনেকৈ Su-30ত আমাৰ Su-30 এয়াৰক্ৰাফ্ট যিখন আমাৰ ৰাছিয়ান এয়াৰক্ৰাফ্ট আছে তাত দুজন পাইলট থাকে। এজন ৱেপন ছিষ্টেম অপাৰেটৰ বুলি কয় WSO, তেওঁৰ ৰেছপনচিবিলিটি হ'ল ছিষ্টেমবোৰ মেইনটেইন কৰা। এখন প্লেন ধৰক দুখন ফাইটাৰ প্লেন হয়, ইঞ্জিন বা এয়াৰফ্ৰেম বা কেপেবিলিটি স্পীড সেইখিনিতো প্ৰায় মেচড, কিন্তু ছিষ্টেম কি আছে সেই প্লেনত ৱেপন ছিষ্টেম কি আছে, তাত ৰেডাৰ ছিষ্টেম কি আছে, তাত মিছাইল ছিষ্টেম কি আছে, সেইখিনি ইম্পৰ্টেণ্ট। আৰু সেইখিনি মেনেজ কৰাটো এজন মানুহৰ কাৰণে অলপ অসুবিধা হয়। গতিকে আজিকালি টুইন পাইলট ককপিটবিলাক বনোৱা হৈছে। মই ছাৰ জানিব বিচাৰিম আপোনাৰ পৰা, আপোনাৰ আমাৰ যি বায়ুসেনা বিভাগত আপোনাৰ এক্সপিৰিয়েঞ্চ কৰিছে বহুত আপুনি, কিন্তু আপুনি আমাৰ বিভিন্ন যুদ্ধতো আপুনি পাৰ্টিচিপেট কৰিছে মই জনাত ছাৰ, তাৰ বিষয়ে কওক। চাওক, মই যেতিয়া কাৰ্গিলৰ যুদ্ধ হয় 1999ত, মই তেতিয়া এটা এয়াৰফ'ৰ্চ বেছ কমাণ্ড কৰি আছিলোঁ চুৰতগড়, ৰাজস্থান ছেক্টৰত। কিন্তু আমাৰ প্লেনবিলাক কাৰ্গিলৰ পিনেও আমি পঠিয়াইছিলোঁ। আৰু তাৰপিছত পৰাক্ৰমত মই পঠানকোটত আছিলোঁ এজ বেছ কমাণ্ডাৰ। তাৰপিছত চিয়াচিন গ্লেছিয়াৰৰ মেঘদূত, অপাৰেশ্যন মেঘদূত যিটো আমাৰ ষ্টাৰ্ট হৈছিল, তাত মই বহুতো ৰেকি শ্বৰ্টি, তাৰমানে ফটোগ্ৰাফী ফটো ৰেকি শ্বৰ্টি কৰিছিলোঁ। গতিকে তেনেকৈ অভিজ্ঞতা আছে। আৰু মই ভাবোঁ যে যুদ্ধৰ সময়ত মানুহে মানে এয়াৰফ'ৰ্চৰ বা আৰ্মিৰ বা নেভিৰ অফিচাৰ্ছ জোৱানসকলে নিজৰ সুবিধা কেতিয়াও নাচায়। আৰু কেতিয়াবা এনেকুৱা হয় 24 ঘণ্টা, 48 ঘণ্টা, 72 ঘণ্টা, 4-5 দিনলৈকে মানুহে নিজৰ ঘৰলৈও ঘূৰি নাযায় আৰু সদায় যিটো ডিউটি দিয়ে সেইটো কৰি থাকে। গতিকে যুদ্ধৰ সময়টো অলপ বেলেগ। ছাৰ, আপোনাৰ মই অকণমান ব্যক্তিগত বিষয়ে সুধিব বিচাৰিছোঁ। যেতিয়া আপুনি বিয়া বাৰু কৰালে, তাৰপিছত আকৌ আপুনি ডিউটিৰ কাৰণে বিভিন্ন স্থানত যাবলগীয়া হয়, তেতিয়া বাইদেৱে আপোনাক চাগে মানে আপুনিতো একমডেট একেলগতে কৰে, লৈ যায়। বহু সময়ত কেতিয়াবা এনেকুৱা হয় নেকি বাইদেৱে কমপ্লেইন কৰিছে আপোনাক যে আপুনি অকল ডিউটিতে বেছি বা মোক সময় দিয়া নাই, তেনেকুৱা ধৰণৰ কিবা? No, I was quite lucky because মই ভাবোঁ যে লীনা, মোৰ পৰিবাৰ, তেওঁ কেতিয়াও অবজেক্ট কৰা নাছিল। মোৰ 40 বছৰ চাকৰিত মই 25টা পষ্টিং কৰিছোঁ। তাৰমানে কাশ্মীৰৰ পৰা কন্যাকুমাৰী আৰু ভাৰতৰ প্ৰত্যেকখন ষ্টেটতে আমি ঘূৰিছোঁ। আৰু এনেকুৱা এটা অপৰচুনিটি মানুহে নাপায়। বেলেগ বেলেগ ছ'চাইটিত মিক্স আপ কৰি তেখেতসকলৰ কালচাৰ, তেখেতসকলৰ যিখিনি নিয়ম কানুন সেইখিনি শিকিব পৰা হয়, এটা ডাঙৰ অভিজ্ঞতা। এটা কথা কওঁ যিটো অলপ অসুবিধা আছে, সেইটো হ'ল ল'ৰা ছোৱালীৰ পঢ়া শুনা। কাৰণ মই এতিয়াও মনত আছে, অংকুৰ মোৰ ডাঙৰ ল'ৰাটো, সি যেতিয়া ক্লাছ 7লৈ যায়, সি 7টা স্কুল অলৰেডি বগৰাল। গতিকে সেইটো এটা অসুবিধা আছে, কিন্তু সেইটোতো এটা ভাল অভিজ্ঞতা। কাৰণ আপুনি বেলেগ বেলেগ বন্ধু বনাব পাৰে, বেলেগ বেলেগ ঠাই দেখিব পাৰে। আৰু আৰ্ম ফ'ৰ্চেছত এইটো এটা অসুবিধা আছে বুলি ভাবোঁ, কিন্তু আমাৰ সদায় বেলেগ জেগাত গ'লে এটা ছাপৰ্ট ছিষ্টেম আছে। গতিকে ইমান এটা ডাঙৰ অসুবিধা নহয়। ছাৰ, আপুনি অসমৰ সন্তান হিচাপে অসমৰ পৰা যেতিয়া প্ৰতিনিধিত্ব কৰিছিলে, আপুনি কিবা ফেচ এনেকুৱা কৰিবলগীয়া হৈছিলে নেকি, যি কি বাহিৰৰ অকণমান এডভান্স বা অসমত পিছপৰা তেনেকুৱা ধৰণৰ কিবা হৈছিলে নেকি ছাৰ? আপুনি যিটো এইটো কথা কৈছে, ইণ্ডিয়াৰ ভিতৰততো মই
তেনেকুৱা এটা পৰিস্থিতিত পোৱা নাছিলোঁ হয়। কিন্তু যেতিয়া আমি বিদেশলৈ যাওঁ মই আই ৱাজ কোৱাইট ফৰ্চুনেট মই ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ 3টা এক্সাৰচাইজ লিড কৰিছিলোঁ আমেৰিকালৈ হয়। প্ৰথমটো 2003-04 আছিলে আমি 6খন জেগুৱাৰ প্লেন হয়। লৈ পেলাই ভাৰতবৰ্ষৰ পৰা আলাস্কা গৈছিলোঁ আলাস্কা হ'ল আমেৰিকাত একেবাৰে নৰ্থ হয়। তাত 6 মাহ ছামাৰ আৰু 6 মাহ উইণ্টাৰ হয়। তাৰমানে 6 মাহ ৰ'দ থাকে আৰু 6 মাহ একেবাৰে আন্ধাৰ তাত যাওঁতে মানুহে ভাবে আপুনি ইণ্ডিয়াৰ পৰা আহিছে আপোনালোক হয়। ইণ্ডিয়াৰ পৰা আহিছে ইণ্ডিয়াৰ বিষয়ে আমাক জনাওক কি হয়। গতিকে সেই সময়ত আমি এজ এম্বেচাডাৰ্ছ অফ দ্য কাণ্ট্ৰি আমি ভাৰতবৰ্ষৰ বিষয়ে তেওঁলোকক বুজাওঁ কিন্তু কোনো ডিছক্ৰিমিনেশ্যন পোৱা নাই হয়। কিন্তু তেওঁলোকে ভাবে যে ইণ্ডিয়াৰ পৰা গৈছে আমাৰ ইংৰাজীত কথা পাতিব পাৰে নোৱাৰে কাৰণ কমিউনিকেশ্যন এটা ডাঙৰ স্কিল যিটো আৰ্ম ফ'ৰ্চেছত লাগে কাৰণ আপুনি যদি বেলেগ এটা এয়াৰফ'ৰ্চৰ লগত ফ্লাইং কৰে কমিউনিকেশ্যনটো থাকিব লাগিব হয় নহয় গতিকে সেই এটা সংকোচ কৰে যে আমাৰ ভাষাটো বুজিব পাৰিব নে নোৱাৰে কিন্তু দি লেংগুৱেজ অফ এভিয়েশ্যন ইজ ইংলিছ আপুনি জাপানিজ হ'ব পাৰে ফ্ৰেঞ্চ হ'ব পাৰে চাইনিজ হ'ব পাৰে কিন্তু যেতিয়া ইণ্টাৰনেশ্যনেল ফ্লাইটত যায় কমিউনিকেশ্যনটো সদায় ইংৰাজীত হয় নিশ্চয় ছাৰ আপোনাৰ অভিজ্ঞতা মই বিশেষকৈ মই বিচাৰিছিলোঁ যে ময়ো মানে এতিয়া মোৰ ল'ৰা এয়াৰফ'ৰ্চ স্কুলত পঢ়ে তেওঁ সদায় যেতিয়া এয়াৰফ'ৰ্চৰ যেতিয়া গেটৰ পৰা এণ্ট্ৰি হয় তেতিয়া তেওঁ ছিষ্টেমেটিক হৈ যায় পূৰা ঘৰত হয় তেওঁ উৎপাত কৰে অকণমান এয়াৰফ'ৰ্চত যোৱাৰ লগে লগে তেওঁ কয় ময়ো কেতিয়াবা পাপা ময়ো প্লেন চলাম পাৰিব কিয় নোৱাৰিব আৰু এতিয়া কোন ক্লাছত পঢ়ে এতিয়া এতিয়াতো প্ৰি কেজি প্ৰি কেজি ঠিক আছে কিন্তু মই ভাবোঁ যে ভাল এটা গাইডেঞ্চ দিলে আৰু অলপ আৰু ডাঙৰ হ'লে I am willing to take him on and I'm sure I can make him a pilot. Sure, sir. Thank you, sir. নিশ্চয় আৰু ৰঞ্জন গগৈ ছাৰৰ লগতে আমাৰ একে গগৈ ছাৰ আমাৰ ভাৰতবৰ্ষত এনেকুৱা ব্যক্তি আছে যি আমি হয়তো বহুতে ময়ো এতিয়া ছাৰক লগ পাইছোঁ ৰিচেণ্টলি দুদিনৰ আগতে তো মই বহুত নিজৰ ধন্য মানিছোঁ নিজকে কাৰণ ছাৰৰ পৰা যিখিনি তেওঁৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে তেওঁ আমাৰ গোটেই ভাৰতবৰ্ষক ছাৰ্ভিচ কৰিছে আৰু তেওঁৰ অভিজ্ঞতা আমাৰ লগত ব্যক্ত কৰিছে তাৰ কাৰণে বহুতেই ভাল লাগিছে ছাৰ আমাৰ এয়াৰফ'ৰ্চত চবতকৈ আপোনাৰ ভাল লগা এটা দিন যেতিয়া কমিশ্যন হয় তেতিয়াই চাগে এটা ভাল লগা দিন নহয় জানো আৰু এটা মেমৰেবল দিন এটা থাকে ছাৰ আপুনি সেইটো পাহৰিব নোৱাৰে কেতিয়াও তো সেইটো চবতকৈ বেষ্ট ডে কোনটো আছিলে আপোনাৰ কাৰণে চাওক তেনেকুৱাতো বহুত এক্সপিৰিয়েঞ্চ আছে কমিশ্যন হ'লে অবভিয়াছলি মোৰ মা দেউতা ভাই কমিশ্যনিং চেৰিমনিত গৈছিল ইয়াৰ পৰা ডিব্ৰুগড়ৰ পৰা হায়দৰাবাদলৈ সেইটো এটা ডাঙৰ ইভেণ্ট আছিল এয়াৰফ'ৰ্চত কি কয় মই যুদ্ধৰ বিষয়ে নকওঁ কাৰণ যুদ্ধ এটা ভাল বস্তু নহয় যি দুটা পাৰ্টিয়ে যুদ্ধ লাগে ডেভেলপমেণ্ট ৰৈ যায় গতিকে পিচ টাইমত মই কৈছোঁ যে যিটো আলাস্কা ট্ৰিপ আছিল নহয় সেইটো এটা মেমৰেবল আছিল কাৰণ আমি তেতিয়া প্ৰথমবাৰ এয়াৰ টু এয়াৰ ৰিফিউলিং কাৰণ ইয়াৰ পৰা আমি আম্বালাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু আলাস্কালৈ 40,000 কিলোমিটাৰ আৰু 40,000 কিলোমিটাৰ ট্ৰেভেল কৰাটো আজিকালি জেট লাইনাৰবিলাকে কৰে কমাৰ্চিয়েল কিন্তু ফাইটাৰ প্লেনত ইমানখিনি ফিউল নাথাকে গতিকে কি হয় আমি টেংকাৰ লৈ যাওঁ টেংকাৰত ফিউল থাকে আৰু ফাইটাৰ প্লেনখন গৈ পেলাই টেংকাৰত প্লাগ ইন কৰে আৰু এয়াৰ টু এয়াৰ ৰিফিউলিং হয় তেনেকৈ আমি 4 ঘণ্টা 5 ঘণ্টা একেলেঠাৰিয়ে যাব পাৰোঁ মানে ফাইটাৰ প্লেনত আৰু ফাইটাৰ প্লেনৰ ককপিটত ছিংগল পাইলট আৰু তাত কোনো লেবৰেটৰী বা টয়লেট নাই গতিকে এই দীঘল ফ্লাইটবিলাকত তেতিয়া আমি ডাইপাৰ পিন্ধি ফ্লাই কৰোঁ আৰু কি কয় দীঘল ফ্লাইটবিলাকত আৰু অন্য বহুতো অসুবিধা আহে গতিকে আমি
প্ৰায় 4-5 ঠাইত লেণ্ডিং কৰি আলাস্কা পাইছিলোঁগৈ আৰু জেগুৱাৰ প্লেনখন 2000 এতিয়াও আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চত চলি আছে যেতিয়া আমি বেলেগ এয়াৰফ'ৰ্চক কওঁ যে আমি জেগুৱাৰ প্লেন লৈ আলাস্কালৈ গৈ আছোঁ ইণ্ডিয়াৰ পৰা তেখেতসকলে বিশ্বাসে নকৰে যে ইমান পুৰণা প্লেন আপোনালোকে কেনেকৈ লৈ যাব ইনফেক্ট ৰয়েল এয়াৰফ'ৰ্চ তাৰমানে ব্ৰিটিছ এয়াৰফ'ৰ্চে আমাক ক'লে যে জেগুৱাৰ প্লেন নিনিব আপুনি এখন প্লেন এখন কণ্টিনেণ্টত এৰি যাব কিন্তু আমাৰ মেইনটেনেন্স ব্ৰাঞ্চৰ ইঞ্জিনিয়াৰসকলে টেকনিচিয়ানসকলে এনেকুৱাকৈ ধুনীয়াকৈ লৈ গ'ল আমাক আমি এই গোটেই জাৰ্ণিটো সময়মতে কমপ্লিট কৰি সময়মতে ঘূৰি আহিব পাৰিলোঁ সেইটো এটা ডাঙৰ এচিভমেণ্ট আছিলে কিন্তু কাৰণ গোটেই পৃথিৱীক আমি এইটো প্ৰজেক্ট কৰিব পাৰিলোঁ যে ইণ্ডিয়ান এয়াৰফ'ৰ্চে এয়াৰ পাৱাৰ যিটো বায়ুসেনাৰ শক্তি সেইটো আমি ইমান দূৰলৈকে প্ৰজেক্ট কৰিব পাৰোঁ আৰু এইটো এবিলিটি সেই সময়ত বহুত কম এয়াৰফ'ৰ্চত আছিল সেইটো এটা ডাঙৰ এচিভমেণ্ট আছিল সেই আপুনি ক'লে যে দীঘলীয়া যাত্ৰা সেইখিনি সময়ত আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰতো আপোনালোকে কেনেকৈ মেইনটেইন কৰিছিলে ছাৰ পানী বটল আপোনালোকে বা তেনেকুৱা ধৰণৰ তোৰ এয়াৰক্ৰাফ্টৰ ভিতৰত চাগে সুবিধা তেনেকুৱাতো একো নাই আপুনি বহি আছে এখন চিটত পুৰা ষ্ট্ৰেপ টিত পেৰাচুট লাগি আছে গতিকে লৰাৰো সুবিধা নাই কিন্তু খোৱা বোৱা তেনেকৈ ককপিটত সাধাৰণতে কৰা নহয় কাৰণ বহুতো ইলেক্ট্ৰনিক ইকুইপমেণ্ট থাকে আৰু পানী ইপিনে গ'লে অলপ চিৰিয়াছ প্ৰব্লেম হ'ব পাৰে গতিকে আমি সেইটো অলপ ৰেষ্ট্ৰিক্ট কৰোঁ গতিকে আৰু পানী খালে টয়লেট যোৱাৰ কথা আছে সেইখিনি গতিকে আমি কণ্ট্ৰল কৰিব লাগে তো সেইখিনি আছে আৰু প্ৰেক্টিছত হৈ যায় আপুনি আপোনাৰ আটাইতকৈ দীঘলীয়া যাত্ৰাত আপুনি কিমান সময় নোখোৱাকৈ আপুনি কাম কৰিছে ছাৰ তেনেকৈতো আমি 48 আৱাৰ্ছলৈকেতো খোৱা বোৱাৰ চিন্তাই নকৰোঁ কেতিয়াবা গতিকে একো অসুবিধা নহয় এইটো আপোনালোকৰ অভ্যাস মানে প্ৰেক্টিছৰ দ্বাৰাই হয় দিছে নহয় প্ৰেক্টিছো আছে আৰু আজিকালি গো ন' গো পিলছ আছে এইটো আণ্ডাৰ মেডিকেল ছুপাৰভিজন আমি কণ্ট্ৰলাৰ যিবিলাকে গ্ৰাউণ্ডৰ পৰা কণ্ট্ৰল কৰে তেখেতসকলকো গো বা ন' গো পিল দিয়া হয় গো পিল দিলে 48 আৱাৰ্ছলৈকে না টোপনি আহিব না হেৰি আহিব কিন্তু সেইটো এটা মেডিকেল ছুপাৰভিজনৰ দ্বাৰা আমি কৰোঁ আৰু পাইলটেও তেনেকৈ গো পিল লৈ পেলাই 48 আৱাৰ্ছ 72 আৱাৰ্ছলৈকে কাম কৰিব পাৰে নিশ্চয় ছাৰ নিশ্চয় বহুত ভাল লাগিল ছাৰ আপোনাৰ লগত বাৰ্তালাপ কৰি পিনে মই বহুতখিনি কথা জানিব পাৰিলোঁ লগতে মই ভাবিছোঁ মোৰ এই ভিডিঅ'ৰ জৰিয়তে হয়তো আপোনাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ প্ৰতি নজনা কথা বহুত আমাৰ জনসাধাৰণে জানিব আমাৰ উঠি অহা নৱপ্ৰজন্মই জানিব বিশেষকৈ মইতো বহুতেই ইণ্টাৰেষ্টেড মোৰ ল'ৰাক মই ফিউচাৰত কি কৰিব পাৰোঁ নাজানো ল'ৰাই কি কৰে কিন্তু উঠি অহা নৱপ্ৰজন্মৰ হয়তো আগ্ৰহ হ'ব লাগে ইয়াৰ প্ৰতি আমাৰ ডিফেন্সত জইন কৰিব লাগে আমাৰ ভাৰতৰ ৰক্ষাৰ কাৰণে বা এটা ভাল কেৰিয়াৰ মানে আপোনাৰ এটা জেণ্টেলমেন তেওঁলোককো আমি সদায় দেখোঁ প্ৰায় টাইম বহুত মেইনটেইন কৰে বহুত চিৰিয়াছ তেওঁলোক বিশেষকৈ ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু নেভিৰ সমান চাগে ছাৰ কোনো টাইম মেইনটেইন নকৰে ছাৰ থেংক ইউ ইটছ এ গুড কমেণ্ট ইউ আৰ মেকিং তো ছাৰ মই লাষ্ট আপোনাৰ পৰা বিচাৰোঁ কি আমাৰ উঠি অহা নৱপ্ৰজন্মক আপুনি অকণমান আগ্ৰহ কৰিব যে তেওঁলোকক আগলৈ তেওঁলোকে কি কৰিব লাগে তেনেকুৱা ধৰণৰ অকণমান উদ্দেশ্য ছাৰ অকণমান দেখাই দিয়ে যদি তেওঁলোকক মই দুটা কথাই ক'ম প্ৰথম হ'ল যে আৰ্ম ফ'ৰ্চেছত জইন কৰক এটা ভাল প্ৰফেশ্যন আৰু দেশৰ সুৰক্ষা ছিকিউৰিটি প্ৰদান কৰাত আৰ্ম ফ'ৰ্চেছে বহুত ডাঙৰ এটা ৰোল আছে মই আগেই কৈছোঁ যে আমাৰ ইয়াং ল'ৰা ছোৱালীখিনি কোনো বেলেগ দেশৰ বা বেলেগ প্ৰান্তৰ ল'ৰা ছোৱালীতকৈ কম নহয় গতিকে সেই সংকোচটো আপোনালোকে মনৰ পৰা গুচাই দিয়ক আৰু মই ভাবোঁ যে অলপ প্ৰচেষ্টা কৰিলে আৰ্ম ফ'ৰ্চেছত জইন কৰিব পাৰিব আৰু গোটেই ভাৰতবৰ্ষ দেখিব পাব আৰু বেলেগ বেলেগ কালচাৰ শিকিব পাব আৰু বাহিৰলৈ যোৱা বহুত অপৰচুনিটি আছে এটা ভাল কেৰিয়াৰ গতিকে মই গোটেই ল'ৰা ছোৱালীসকলক আহ্বান কৰিছোঁ যে পঢ়া শুনা ভালকৈ কৰক আৰু আৰ্ম ফ'ৰ্চেছত জইন কৰক বহুত বহুত ধন্যবাদ ছাৰ আপোনাৰ আজি ৰাতিপুৱা আমি
ষ্টাৰ্ট কৰিছিলোঁ 6টা বজাত আৰু এই ঠাণ্ডাৰ বতৰত আমি এই প্ৰাকৃতিক পৰিৱেশৰ মাজত ছাৰৰ লগত মই যি বাৰ্তালাপ কৰিলোঁ বহুত ভাল লাগিল আৰু বিশেষকৈ ছাৰে বহুত টাইম মেইনটেইন কৰে, ৰাতিপুৱা সোনকালে উঠে। তো ছাৰে ক'লে যে ৰাতিপুৱাই আমি কথা পাতিম। তো আজি আমি এই পৰিৱেশত কথা পাতিলোঁ, বহুত ভাল লাগিল। ছাৰ, মই আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন আপুনি আমাৰ অসমক যেনেকৈ নৱপ্ৰজন্মক উৎসাহিত কৰি আহিছে বিভিন্ন স্কুল কলেজত, এইধৰণে আৰু আগলৈ কৰি যাব আৰু আমাক শিক্ষা দি যাব। আৰু আপোনাৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ ছাৰ। আজি আৰু এই বাৰ্তালাপত মোক সংযোগ কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ ছাৰ। থেংক ইউ। জয় হিন্দ। জয় হিন্দ।